নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB আছাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু দেখিছে ৰৈ আছোঁ ট্ৰেইনৰ কাষত আৰু এই যাত্ৰা কৰিব লৈছোঁ ডিব্ৰুগড় অভিমুখে। ডিব্ৰুগড়ত যিহেতু আমাৰ বংশধৰ মানুহ আছে, আমাৰ ডাঙৰ লোকসকল, গতিকে তেওঁলোকৰ ওচৰলৈ তেওঁলোকৰ মৰমত এয়া ট্ৰেইনত উঠিব লৈছোঁ আৰু আপোনালোকক যিমান পাৰোঁ পৰিৱেশবিলাক দেখুৱাই দিবলৈ চেষ্টা কৰিম। চাই থাকক। আৰু এয়া ট্ৰেইন ইতিমধ্যে আহি পাইছেহি, আমাৰ সন্মুখত আহি ট্ৰেইন উপস্থিত হৈছেহি আৰু এই ট্ৰেইনখনতে আমি এয়া যাত্ৰা কৰিব লৈছোঁ। আৰু বন্ধুসকল, এনেদৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড় অভিমুখে। গতিকে ডিব্ৰুগড়ত আমাৰ এজন দাদা ইতিমধ্যে পৰলোকগামী হৈছে আৰু সেই দাদাজনৰ কৰ্ম আচলতে কাজকৰ্ম আছে আৰু সেই কাজকৰ্মৰ কাৰণেই আমি ইতিমধ্যে আমাৰ দাদা দুজন, খুৰা, এনেধৰণে ভাইটি, আমি এনেধৰণে সকলোৱে লগ হৈ এনেধৰণে ট্ৰেইনত যাত্ৰা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। বন্ধুসকল, ইতিমধ্যে আমি আহি পালোহি সকামৰ ঘৰত, কিন্তু দিনৰ কাৰ্যভাগত আমি আচলতে সময়মতে নাপালোহি। আৰু এয়া ৰাতি কাৰ্যভাগৰ কিছু পৰিৱেশ, তেওঁলোকৰ ৰাতি বঞ্চা নাম আছে আৰু সেই নামৰ আগমুহূৰ্তৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ভকতবৃন্দ আহি উপস্থিত হৈছেহি, আইসকলেও তামোল কটা দিয়াত ব্যস্ত হৈ আছে আৰু এনেধৰণেই পৰিৱেশবিলাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। টুটি এইজনী আমাৰ টুটি দাদাহঁতৰ ঘৰত টুটি মাত দিয়ে, কিন্তু মানুহ আছে কাৰণে মাত দিয়া নাই। দে মাত এটা দি দিয়া। টুটি মানুহৰ মাত দিয়া। টুটি ভাত খালি নাই? টুটি ভাত খালা নাই? টুটি টুটি ভাত খালা নাই? নিজৰ ভাষাত কৈ আছে। টুটি ভাত খালা নাই? টুটি টুটি কেনি গ'ল? টুটিক বিচাৰি ফুৰিছোঁ, লুকাই দিছে টুটি। এইজনী টুটি কল খাব এতিয়া। এইয়া টুটি কল খাব, কল দিছোঁ। কল টুটি কল খাব টুটি। কেনি গ'ল? টুটি অচিনাকি মানুহে দিলে কল নাখায়। টুটি কল খা, কল খোৱা। লাজ কৰিছে, আচৰিত লাজ কৰিছে দেই টুটিয়ে। এইটো কল খোৱা। কল দিছোঁ নাখায়। মানুহ নাথাকিলে কুকুৰা খেদি থাকে বোলে। এইটো টুটি কল খোৱা। কল টুটি কল খোৱা। কল নাখায়। নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB আছাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ কচলুপাম গাঁৱত। আৰু এই গাঁৱতে আমাৰ যিটো আমাৰ বংশ হয় আৰু এই বংশৰ পৰিয়ালসমূহ এই গাঁৱত তেওঁলোকে আছে। আৰু লগতে কপাতলিৰ পৰা আদি কৰি বহুতো ঠাইত আমাৰ
এই ডিব্ৰুগড় জিলাতে বহুতো আমাৰ বংশৰ ককাই ভাই দাদা বাইদেউ সকলো আছে আৰু তেওঁলোকৰ ঘৰলৈ মই ফুৰিবলৈ আহিলোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আগৰ মই যিহেতু ট্ৰেইনত আহি থকা সময়ত আপোনালোকক জনাইছিলোঁ যে আমাৰ এজন খুৰা ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে আৰু তেখেতৰ যি কৰ্ম আচলতে কাজকৰ্মত আমি আহি আছিলোঁ আৰু এই গতিকে পালোহি আমি ইতিমধ্যে কচুলুবাম এই গাঁৱত আৰু এই গাঁৱৰ আমাৰ দাদাজনৰ এই ঘৰ আৰু এই ঘৰতে আমি আছিলোঁ আৰু সঁচাকৈ এওঁলোকৰ যিবিলাক মৰম চেনেহ আচলতে আন্তৰিকতা আচলতে আমি পাহৰিব নোৱাৰোঁ। আমাৰ আইতা আছে, আইতা ইতিমধ্যে বয়স 100 বছৰো পাৰ হৈছে আৰু এই আইতাগৰাকীৰ লগত আমি কিছু কথা পাতিবৰ কাৰণে অকণমান চেষ্টা কৰিম আৰু আমি আইতাগৰাকীৰ ওচৰলৈ গৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু আমাৰ মৰমৰ আইতাগৰাকী প্ৰত্যেকৰ ঘৰতে এগৰাকীকৈ আইতা থাকিলে মানে বৌমা আৰু এই বৌমা এগৰাকী যদি প্ৰত্যেকৰ ঘৰতে থাকে সঁচাকৈ ঘৰখন এখন সুন্দৰ হৈ থাকে আৰু ঘৰখন এখন সজীৱ হৈ থাকে নহয় জানো। আৰু এই বৌমা আমি বৌমাৰ লগত কথা পাতিব বিচাৰিছোঁ আৰু আমি বৌমাৰ পৰা জানিব বিচাৰিম আপোনাৰ কিমান বছৰ হ'ল? কিমান বছৰ হ'ল আপোনাৰ? 106 বছৰ। 106 বছৰ বন্ধুসকল চিন্তা কৰি চাওক। আৰু আমাৰ যিটো বৰ্তমানৰ সময় আমি আচলতে 50 বছৰ গৰুকো নে নগৰুকো তাৰো হিচাপ নাই, কিন্তু আচলতে ভাল বস্তু আৰু ভাল ধৰণে থকাৰ কাৰণে ভালকৈ খোৱাৰ কাৰণে আজি 106 বছৰৰ আইতা। কিন্তু 106 বছৰ যেন লাগিছে জানো বন্ধুসকল? কমেণ্ট কৰি জনাব। 106 বছৰ যেন লগা নাই নহয় জানো? আৰু আইতাৰ অকণমান আগৰ কালৰ কিছুমান কথা কওক। এই আপোনাৰ জীয়ৰী সময়ৰ কথাবিলাক কওক, মানে কেনেকুৱা এটা পৰিৱেশ আছিলে বা মানুহবিলাক কেনেকুৱা ধৰণৰ আছিলে? মোৰ মনতে নাই নহয় জানো? আৰু আপোনাৰ এতিয়া আপুনি নাতি দেখিলে হয় নাই? যি নাতি পু নাতি সকলোবিলাক দেখিলে। আৰু আপোনাৰ এতিয়া মনৰ অনুভৱ কেনেকুৱা? মানে সকলোকে যে লগ পাইছে, আপুনি লগ পাই গৈছে। আমাৰ এতিয়া সময় নাইকিয়া হৈছে যে সময় নাইকিয়া হৈছে। এতিয়া আমাৰ ফুৰিব থাকিব নোৱাৰো, কেনিও যাব নোৱাৰো। এতিয়া খালি ঘৰতে থকাহে কেনিও যাব নোৱাৰো। হয় আৰু আপোনাৰ 106 বছৰ যদিও আপুনি 106 বছৰ মানে গৰুকিছে ইতিমধ্যে 106 বছৰত আপোনাৰ ভৰি দিছে বয়সটো, কিন্তু আপোনাক যে এতিয়াও গাভৰু ছোৱালী যেন লাগিছে কি কাৰণে? একেবাৰে গাভৰু ছোৱালী যেন লাগিছে আপোনাক। আপুনি খোৱা বোৱাটো ভালমতে কৰেনে? এই খোৱা বোৱাটো ভালমতে কৰেনে? খায়। আপোনাৰ ভাত পানীবোৰ ধুনীয়াকৈ আপুনি খায়? ভাত বেছি নোৱাৰো, ইমান কিবা খাওঁ। যে কি নহওক বাৰু খোৱাটো কম হৈছে। হয় আৰু ভাল বস্তু লাগে, বেয়া বস্তু খাব নোৱাৰো। মানে ভাল বস্তু লাগে, বেয়া বস্তু খাব নোৱাৰে। বন্ধুসকল শুনিছে 106 বছৰত ভৰি দিয়া আইতাগৰাকীৰ কথা। আচলতে আমি 106 বছৰত এনেধৰণৰ কথা ক'ব পাৰিম নাই? আচলতে কাণখনে বৰ্তমান বাৰু আচলতে 106 বছৰ যিহেতু কাণখন বহিছে, কাণে নুশুনো, চকুৱে ভালকে নেদেখো। হয় তথাপিতো কিন্তু মই ইতিমধ্যে ক'লো যে আপোনাক ফটো মাৰিম বুলি, কিন্তু ফটো মাৰিম বুলি কোৱাৰ লগে লগে কাপোৰ কানি নিজেই ধুনীয়াকৈ পিন্ধি কৰি আহিছে। আৰু এতিয়াও সঁচাকৈ চাবলৈ গ'লে ইমান এটা সুন্দৰ হৈ আছে আমাৰ আইতাগৰাকীৰ স্মৃতি। আচলতে বৌমা, এই বৌমাগৰাকী আচলতে স্মৃতি এটা ৰাখিবৰ কাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয় কওক। যি নাতি চব দেখিলো, যি নাতি পু নাতি সকলো দেখিলে? আকৌ নাতিনীও দেখিলে? মাইকী ফালৰ 3 নাতি দেখিলো। মাইকী ফালৰ 3 নাতি দেখিলে? আৰু এটা কথা কওক, আপোনাৰ এতিয়াও মানে সকলোৱে মৰম চেনেহৰ মাজত আছে হয় নাই? এতিয়াও আপোনাৰ জীয়াই থাকিবলৈ মন আছে নাই? মানে আছে? এতিয়াও জীয়াই থাকিবলৈ মন আছে আপোনাৰ? মোৰ জীয়াই থাকিবলৈ মন নাই। কষ্ট পাইছো কাৰণে। কষ্টটো পাইছে, কিন্তু আপোনাকতো সকলোৱে মৰম চেনেহ কৰে হয় নাই? আৰু যি কি নহওক খুৱাইছে বোৱাইছে দিছে আৰুনো কি আৰু। সেইটোতো সঁচা কথা। আৰু আচলতে সঁচাকৈ ঘৰখনত এগৰাকী এনেধৰণৰ বৌমা আইতা যদি থাকে ঘৰখন সঁচাকৈ সজীৱ হৈ থাকে। আৰু
ভাল লাগিলে কথা বতৰা পাতি আচলতে 106 বছৰ আমি এনেধৰণে কথা ক'ব পাৰিম নে নহয় আচলতে সেইটো মেইন কথা সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ আৰু আচলতে এয়া আমাৰ বংশৰ দাদা ঘৰৰ বৌমা আৰু তেওঁলোকৰ দাদাসকলৰ লগতো অকণমানকৈ আপোনালোকক যদি সময় সুবিধা পাওঁ পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আমাৰ বৌ আছে বৌৰ লগতো অকণমান কথা পাতিম তাৰ পৰা বিদায় মাগিছোঁ আৰু অকণমান আগলৈ গৈ আগবাঢ়িছোঁ গতিকে আমাৰ পৰিয়ালৰ মানুহসকলক যিমান পাৰোঁ আপোনালোকৰ স্ক্ৰীনৰ সন্মুখলৈ আনিবলৈ কাৰণে চেষ্টা কৰিছোঁ আপোনালোক জনাইছোৱে আমি প্ৰথমে আহি পিনাই কঠলুবাম গাঁৱত কচলুবাম নতুনকৈ শব্দবিলাক শুনিছোঁ যে অলপ খেলি মেলি হয় আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে প্ৰথমে আহি এই দাদা ভগত ঘৰতে আমি থাকিলোঁ আচলতে সঁচাকৈ বহুত এটা ভাল লাগিলে আচলতে এই আমাৰ যিখিনি ঘৰৰ মানুহ সকলোকে একেলগে লগ পাইছোঁ আৰু আমাৰ বৌক প্ৰথমতে আমাৰ NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু হয় হয় আৰু আমাৰ এই বৌৰ পৰাই মানে আচলতে এই বৌগৰাকীয়ে মানে এটা আমাক বাকী যিসকল আমাৰ ঘৰৰ মানুহ আচলতে সেইসকলৰ লগত পৰিচয় কৰা বা ফুৰা কৰা এইকেইদিন বহুত ব্যস্ত হৈ আছে আৰু আমি বৌৰ পৰা জানিব বিচাৰিম আমাক লগ পাই কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা মই বহুত ভাল পাইছোঁ কাৰণ আজি বংশৰ মানুহ গোলাঘাটত আছে আৰু বগাদাত কেচেউগুৰি আৰু চপাতলি বৰবিল সকলোতে আছে আমাৰ বংশৰ মানুহ নাজিয়াতো আছে আজি তোমালোকক লগ পাই বহুতে ভাল পাই আজি বুলি নহয় মই গোলাঘাট গৈছো গোলাঘাটতো আমিয়ে পুনে দুৱামুকলি কৰি দিয়া আমাৰ বংশ মানুহ আছে বুলি কোৱাৰ কাৰণে আমি গলো গৈ তাত চিনাকি হলো তাতে সকলোকে লগ পাই ভাল লাগিলে আহিবলৈকে মন নগৈছিলে কিন্তু ঘৰুৱা হেৰি কাৰণে আহিলো আৰু তাতে এতিয়া তোমালোক আহিছা আমাৰ দৰাই আহিছে দেওৰ আহিছে বৰজনা এজন আহিছে আৰু আগতেও আহিছে বাৰু গোলাঘাটৰ সেই দদাৰ লগতে আৰু দুজনমান সকলোকে লগ পাই বহুত ভাল লাগিছে এনেকুৱা লাগিছে যেন সকলোৱে যদি একে ওচৰতে থাকিলেহেঁতেন বহুত ভাল লাগিলে এতিয়া গোলাঘাটত কাৰোবাৰ কিবা হ'লে মানে মৃত্যু হ'লে আমি ইয়াত সকাম পাতো আমাৰতো বেয়া লাগে না আমাৰ ইয়াত হ'লে গোলাঘাটত পাতে সেইটো কাৰণে মোৰ অলপ দুখ লাগিছে দেই কওঁতে মানে বন্যমন ঘৰৰ মানুহ বা বংশ মানুহ লগ পায় তেতিয়া অলপ আৰু বৌ এখন বুক কৰি আছে কি কাৰণে আৰু দেখিছে আপোনালোকে এতিয়া হৈছে পুৱা সময় কিন্তু আমি হাতত যে অলৰেডি ওলাইছোঁ এটা মানে আমাৰ ট্ৰেইন আছে অলপ পাছতে যামগৈ 9:15 লৰালৈকে বৌ ইতিমধ্যে ভাত পানী যোগাৰ কৰি আছে যি যেনেকৈ পায় ইতিমধ্যে চাহ তাহ খাই কৰি হ'ল আৰু আচলতে হয়ো ঘৰৰ মানুহখিনি যেতিয়া আচলতে ওচৰত পোৱা হয় যেতিয়া আকৌ যাবলৈ হয় সেয়া এটা আচলতে দুখ লগা এটা পৰিৱেশ সঁচাকৈ আৰু যে নহওক যিমান ভাল লাগে যাব সময়ত মানে বহুত দুখ লাগে আমাৰ অলপ আগতে কিন্তু বৌ টেকটেকা আছিলে টেকটেকি বৌ কিন্তু এতিয়া চকুত চকুলো আচলতে সেয়াই আচলতে অন্তৰ পৰা যিটো ঘৰৰ মানুহৰ প্ৰতি যিটো মানৱীয়তা আচলতে আন্তৰিকতা আচলতে হয় 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 বৌক ধন্যবাদ জনাইছোঁ ইতিমধ্যে আমাৰ দাদাহঁতৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ আপোনালোকক আৰু বন্ধুসকল এয়া হৈছে আমাৰ ডাঙৰ দাদা আৰু ডাঙৰ দাদাক আমি ডাঙৰ দাদাক পৰিচয় কৰাই দিছোঁ আৰু ডাঙৰ দাদাক লগ পাই সঁচাকৈ বহুতো ভাল লাগিছে জ্যেষ্ঠ যিহেতু ঘৰখনৰ বৰ্তমান মানে দাদাসকলৰ ভিতৰত আৰু দাদাসকল আমাক লগ পাই কেনেকুৱা লাগিছে আপোনাৰ একদম ওচৰত পাইছে আজি বহুত দিনৰ মূৰত পাইছে ভাইটিসকলক লগ ভাল লাগিছে হয় তাৰ পৰা আমি চিনা পৰিচয় বেছি হেৰিটো আহিছে যিটো হয় সেইটো আমাৰ ভাত ভক্তিবোৰ ওচৰ চাপি আহিছে মৰম চেনেহবোৰ আচলতে আদান প্ৰদান হয় আৰু মানুহৰ যিহেতু আৰু এটা কথা সঁচাকৈ মানুহ যিমানে ঘৰৰ হ'লেও কিন্তু মানুহ যদি আহ-যাহ নাথাকে ঘৰৰ সম্পৰ্কটো কমি যায় আৰু মানুহৰ যিহেতু কয় আহ-যাহ আৰু সঁচাকৈ মানুহৰ আহ-যাহ কৰি থাকিলে আচলতে যিটো আন্তৰিকতাটো বাঢ়ি থাকে নহয় জানো হয় হয় আৰু এইজনে হৈছে ডাঙৰ দাদা আপোনালোকক খুব কম সময়ৰ ভিতৰত সকলোকে পৰিচয় কৰাই দিব চেষ্টা কৰিছোঁ গতিকে আমি ডাঙৰ দাদা পাব ইতিমধ্যে বিদায় লৈছোঁ বন্ধুসকল এইজন হৈছে সৰুদা আৰু এই সৰুদাই আমাক কালি ডিব্ৰুগড় ৰাজগড় বগাদাতৰ পৰা আদি কৰি যিমানখিনি আছিলে আমাৰ পৰিয়ালৰ মানুহ সকলোকে গোটেই দিনটো ঘূৰাই লৈ ফুৰিছে আৰু এইজন হৈছে সৰুদা আচলতে সঁচাকৈ এই দেখিছে ডাঙৰ দাক দেখুৱালোঁ আৰু এই অলপ আগত যিহেতু আপোনালোকক বৌক দেখুৱাইছিলোঁ এই বৌ দাদা এজন গতিকে অকণমানকৈ সকলোকে পৰিচয় কৰাই দিছোঁ
আৰু আমাক লগ পাই মনৰ অনুভৱ কেনেকুৱা দাদা ভাল লাগিছে ন ককাই ভাই আৰু বহুত দিনৰ মূৰত লগ পোৱা হয় 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 আমাৰো বহুত ভাল লাগিছে আৰু আমি ইতিমধ্যে গৈ আছো মাজু দাদাৰ ওচৰলৈ আৰু বন্ধুসকল মই ইতিমধ্যে সকলোকে পৰিচয় কৰাই গৈ আছো আৰু এয়া হৈছে মাজু দাদা আৰু এয়া হৈছে বৌ আৰু সঁচাকৈ এওঁলোকৰ যি আন্তৰিকতা যি মৰম আচলতে আমি পাহৰিব নোৱাৰো আৰু আমাক লগ পাই কেনেকুৱা লাগিলে দাদা বৌ ভালে লাগিলে হয় বহুত দিনৰ মূৰত লগ পালো আচলতে সেইটোৱে মই সঁচাকৈ এটা কথা মানুহৰ আচলতে আহ যাহ যিমানে কৰি থাকে সিমানে মানুহখিনি আপোন হৈ থাকে নহয় জানো আৰু যিমানে আচলতে যিমান ঘৰৰ মানুহ হলেও যদি আহ যাহটো নকৰে তেতিয়া মানুহৰ মৰম চেনেহটো কমি যায় আৰু সঁচাকৈ মোৰ ফালৰ পৰাও সঁচাকৈ অন্তৰৰ পৰা কৈছো যথেষ্ট ভাল লাগিলে আহি আৰু দাদা বৌসকলৰ যি মৰম চেনেহ আন্তৰিকতা আচলতে সঁচাকৈ পাহৰিব নোৱাৰো আৰু স্মৃতি স্বৰূপে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰি ৰাখিছো আৰু এয়া হৈছে বৌ পুনৰবাৰ দেখুৱাই দিছো আৰু এয়া হৈছে দাদা মাজু দাদা আৰু আপোনালোকক ইতিমধ্যে ডাঙৰ দাদা সৰু দাদা সকলো লগত পৰিচয় কৰাই দিছোৱে আৰু ইয়াৰ পাছতে যদি পাৰো আৰু পৰিয়ালৰ মানুহ আছে অকণমানকৈ আপোনালোকক স্ক্ৰীনৰ সন্মুখলৈ আনিবলৈ চেষ্টা এইখনি গাঁও নিচে আপোন ইয়াতে দেখো নতুন সপোন সঁচাকৈ বৰ ধুনীয়া গাঁৱৰ পৰিৱেশটো অকণমানকৈ আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিছোঁ গাঁৱৰ পৰিৱেশ বহুত এটা সুন্দৰ পৰিৱেশ আচলতে আৰু সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ গীতেৰে আৰম্ভ কৰিছোঁ ইতিমধ্যে গৈ আছোঁ আমাৰ ভতিজা সকলো ওচৰলৈ আৰু যি ভতিজাহঁতৰ এজন লোক খুৰা পৰলোকগামী হৈছে আৰু সেই ঘৰলৈ ইতিমধ্যে গৈ আছোঁ সময় খুব কম ততাতৈয়াকৈ উঠি এই সকলোৰ লগত পৰিচয় কৰাই দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ক্ৰমান্বয়ে আৰু লগতে পৰিৱেশবিলাকো দেখুৱাই গৈ আছোঁ সকলোৱে এই অঞ্চলত কচলুবাম গাঁৱৰ অঞ্চলত আচলতে বাৰীবিলাক বহুত ডাঙৰ ডাঙৰ আৰু এই অঞ্চলত ধান খেতি আচলতে হেৰিটো বেছি ইয়াত খেতিৰ প্ৰভাৱটো বেছি আৰু ইতিমধ্যে বাগানো আছে এই অঞ্চলত কিন্তু হাচি গছ যথেষ্ট ৰুইছে কিন্তু হাচি গছত ইয়াত মাল নধৰে বুলি কয় যে আচলতে হাচি গছৰ ইয়াত গছবিলাক আচলতে বহুত ডাঙৰ ডাঙৰ গছ কিন্তু ইয়াত মাল নধৰে কিন্তু পৰিৱেশবিলাক সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ আচলতে গাঁৱৰ পৰিৱেশবিলাক মই এনেও ভাল পাওঁ কিন্তু এই স্থানত আহি সঁচাকৈ মনটো বহুত এটা ভাল লাগিলে আজি বিদায়ৰ সময় যিহেতু আমি আহিছিলোঁ শুক্ৰবাৰ দিনা আৰু শুক্ৰবাৰ আৰু কালি শনিবাৰ আৰু আজি দেওবাৰ আৰু দেওবাৰে সঁচাকৈ বিদায়ৰ সময়ত তেওঁলোকৰ ওচৰত আচলতে চকুলো বৈ গৈছেগৈ এটা এনেকুৱা ধৰণৰ এটা পৰিৱেশ আচলতে সকলোকে যিহেতু মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ ডিব্ৰুগড়লৈ আৰু আমাৰ দাদা বৌ সকলোৱে ইয়াত আহে আমাৰ বংশৰ সকলোবিলাকৰ লগত এওঁলোকৰ সকলো অহা যোৱা কৰে কিন্তু মই প্ৰথম আহিছোঁ যে ডিব্ৰুগড়লৈ আচলতে আমাৰ পৰিয়ালৰ মানুহসকলৰ ঘৰলৈ এপাক যাওঁ ফুৰিবলৈ বুলি আৰু আহিয়ে সঁচাকৈ যিটো তেওঁলোকৰ আন্তৰিকতা যিটো মৰম আচলতে পাহৰিব নোৱাৰা এটা পৰিৱেশ আৰু সেই পৰিৱেশটোৰ কাৰণে স্মৃতিস্বৰূপে যিমান পাৰোঁ ভিডিঅ'টো প্ৰস্তুত কৰি ৰাখিবৰ কাৰণে মই চেষ্টা কৰি আপোনালোকৰ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আৰু বন্ধুসকল ইতিমধ্যে পালোহি মই যি ঘৰত আমাৰ যিজন দাদা আচলতে পৰলোকগামী হৈছে সেই ঘৰত আৰু আপোনালোকক দেখুৱাই দিছে পৰিৱেশটো ইতিমধ্যে তেওঁলোকৰ কালি ইতিমধ্যে সকলোবিলাক আচলতে কৰ্ম শেষ হৈছে কৰ্ম কৰা শেষ হৈছে আৰু ইতিমধ্যে মই পালোহি এই দাদাজনৰ ঘৰতে মই উপস্থিত হৈছোঁহি আচলতে এটা এই দাদাসকলৰ এই ভতিজাসকলৰ আচলতে যিটো এটা আচলতে মৰম সেইটো স্মৃতি হিচাপে ধৰি ৰাখিবৰ কাৰণে মই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দেখুৱাই দিছোঁ পৰিচয় কৰাই দিছোঁ আৰু যিগৰাকী দাদা ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইগৰাকী বৌ হৈছে এই বৌগৰাকী আৰু ইতিমধ্যে আৰু এয়া হৈছে ভতিজা আৰু ভতিজা বোৱাৰী আৰু নাতি নহয় জানো নাতি এই দুগৰাকী আৰু এয়া আমাৰ দাদা ছোৱালী নহয় মোৰ কি হ'ব ভতিজা হ'ব আৰু এয়া ভতিজা আচলতে এই সকলো এই আমাৰ যিহেতু পৰিয়ালটো আচলতে পৰিয়ালটো মই দেখুৱাই যাবলৈ কাৰণে আপোনালোকক চেষ্টা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকক জনাইছোঁৱে আচলতে এইসকলৰ লগত আমাৰ আচলতে ভিডিঅ'টো লগত জড়িত বুলি নহয় আচলতে ভিডিঅ'টো আপোনালোকলৈও প্ৰেৰণ কৰি আছোঁ যাতে আৰু
স্মৃতি হিচাপে ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে এই ভতিজাসকলৰ লগত এই বৌসকলৰ লগত যাতে আমাৰ যিটো আন্তৰিকতা যিটো মৰম আচলতে সদায় সজীৱ হৈ থাকিব লাগিব নহয় জানো আৰু সেইটো কাৰণে আচলতে আমাক লগ পাই কেনেকুৱা লাগিলে অকণমানকৈ আপোনালোকৰ পৰা মনৰ অনুভৱ জানিব চেষ্টা কৰিছোঁ বহুত ভাল লাগিলে ইমান দূৰৰ পৰা আহি যেতিয়া আমাক লগ কৰিছেহি হয় হয় বহুত ভাল লাগিলে হয় হয় আৰু আচলতে মই এইখিনিতে অকণমানকৈ ক'ব লাগিব আচলতে ইমান এটা ব্যস্ততা আৰু এঘৰ যিহেতু মানুহৰ এখন ঘৰত যিকোনো সকামেই নহওক যিমান বহুত এটা ব্যস্ততা থাকে ব্যস্ততাৰ মাজতো আচলতে তেওঁলোকৰ যিটো আমাৰ প্ৰতি আন্তৰিকতা যিটো আচলতে আদৰ সাদৰ সেইটো সঁচাকৈ পাহৰিব নোৱাৰোঁ কেমেৰা সন্মুখত আচলতে একদম স্বতঃফুতভাৱে আপোনালোকক জনাই দিছোঁ আচলতে বহুত এটা সুন্দৰ তেওঁলোকৰ আচলতে আমাৰ প্ৰতি থকা আন্তৰিকতা সেই আন্তৰিকতাটো আচলতে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আচলতে বন্ধুসকল সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এইখন গাঁও হৈছে ডিব্ৰুগড় জিলাৰ কচলুবাম গাঁও নহয় জানো কচলুবাম গাঁও আচলতে আমি আৰু এই গাঁৱলৈ কেৱল আজি মই এইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যাতে এটা স্মৃতি হিচাপে আমাৰ সজীৱ হৈ থাকক আৰু সকলোৱে যাতে একলগ হৈছোঁ সেইটো কাৰণে আচলতে এটা পৰিৱেশ আচলতে মানুহৰ জীৱন দুদিনীয়া কোন থাকে কোন নাথাকে আচলতে কোনো গম নাপায় কিন্তু এইটোৱে ভিডিঅ'টোৱে আচলতে সকলোৰে মাজত এটা আচলতে স্মৃতি আৰু ৰোমন্থন হৈ থাকিব সেইটো কাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু সকলোকে মৰম জনাইছোঁ আচলতে বিদায়ৰ বেলিকা খুব ততাতৈয়াকৈ ভিডিঅ'টো বনাইছোঁ কৈছোঁ আপোনালোকক যে 9:15 ট্ৰেইন আছে ইতিমধ্যে আৰু ইয়াৰ পাছত যদি আমি ট্ৰেইনখন ধৰিবলৈ যাওঁ তেতিয়াহ'লে চাগে আমাৰ গোলাঘাট যিহেতু আমাৰ ঘৰ আৰু বহুত দেৰি হৈ যাব গতিকে ততাতৈয়াকৈ তেওঁলোকৰ লগতো মানে সকলোকে আচলতে ভাগে ভাগে কামত লাগি আছিলে কামৰ পৰা টানি আনি আচলতে থিয় কৰাই দিছোঁ আপোনালোকৰ সন্মুখত গতিকে এয়াই আছিলে ভিডিঅ'টো আপোনালোকৰ আগত মই পৰিচয় কৰাই দিছোঁ বন্ধুসকলক অলপ আগতে পৰিচয় কৰাই দিছিলোঁ বৌ আৰু ভতিজাহঁতক আৰু এগৰাকী আমাৰ ভতিজা থাকি গৈছিলে আমাক আদৰ সাদৰ মৰম চেনেহ কৰি এইকেইটা দিনত আচলতে আন্তৰিকতাৰে ভৰাই পেলোৱা এইগৰাকী হৈছে আমাৰ ভতিজা আৰু আমাৰ ভতিজা এই কি কয় এইটো আমাক লগ পাই কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা আপোনালোকক লগ পাই বহুত ভাল লাগিলে হয় হয় এনেকৈ আগতে এতিয়া দেখা মেলা ঘৰৰ মানুহ আছে বুলি এনেকৈ শুনো আছিলে গম পোৱা নাছিলোঁ হয় হয় এতিয়া আপোনালোকে আহি মেলি হয় হয় চিনা পইচা দিলে আমাৰ মানে আমি কি বুলি ক'ম এতিয়া হয় 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 সেইটো এটা আচলতে বহুত ডাঙৰ কথা আচলতে সেইটো কাৰণে মই আপোনালোকৰ বন্ধুসকলক পুনৰবাৰ আগতেও জনাই আছোঁ আচলতে যিমানে আচলতে ঘৰৰ মানুহ নহওক যদি অহা যোৱাটো নাথাকে সঁচাকৈ মৰম চেনেহবোৰ কমি থাকে আৰু যিমানে অহা যোৱা হৈ থাকে মানুহৰ যিহেতু আহ যাহ নহয় জানো আৰু আহ যাহ কৰি থাকিলে আন্তৰিকতাৰে ভৰি পৰে আচলতে এইটো সময়ত আচলতে বিদায়ৰ সময় সেইটো কাৰণে সকলোৱে মনত তেনেকুৱা এটা মানে কি ক'ম কি নক'ম নিচিনা এটা মনত সকলোৱে খুউধনি লাগি আছে আচলতে আমি আৰু খুব কম সময়ৰ ভিতৰত মানে ইয়াৰ পৰা আচলতে বিদায় লৈ যাম যিহেতু আপোনালোকক অলপ আগতে জনাইছোঁ যে 9:15 আমাৰ ইতিমধ্যে ট্ৰেইন আছে আৰু আমি ট্ৰেইনতে আহিছোঁ আৰু সকলোৰ পৰা আমি আচলতে বিদায় ল'ম আৰু গতিকে মই এটা কথাই আচলতে চিন্তা কৰিছোঁ যাতে এইসকল ভতিজা এইসকল দাদা এইসকল বৌৰ লগত যাতে আমাৰ আন্তৰিকতাটো যাতে চিৰদিনলৈ সদায় একে থাকে নহয় জানো আৰু সেইটো কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আচলতে ইমান মৰম ইমান আন্তৰিকতাৰে আচলতে ভৰি পৰা আমাৰ বংশৰ মানুহখিনি আমাৰ দাদা বৌসকল আমাৰ ভতিজাসকল আচলতে সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ এয়া আমি নাতিক কৈছোঁ যে আমাৰ গোলাঘাট আচলতে যাব লাগিব আৰু নাতিয়ে কৈছে যে অকণমান কি হয় যে গাড়ীত উঠিলে অলপমান খেলি মেলি হয় কিন্তু গোলাঘাট বুলি ক'লে মানে গাড়ীত উঠিলে একো খেলি মেলি নহয় হয় না আৰু কিহত পঢ়ি আছা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপাঞ্জলি বকলিয়া দীপাঞ্জলি বকলিয়ালৈ পঢ়ি আছে 9ত আৰু কোন স্কুলত পঢ়িছা শ্ৰীবাংগুৰ হাইস্কুল হা শ্ৰীবাংগুৰ হাইস্কুল তামোলপুৰত ন নাঙলপৰা আচলতে মোৰ নতুন পাইছোঁ নামবিলাক তোমাৰ খেলি মেলি লাগি গৈছেগৈ আৰু যিয়ে হওক বন্ধুসকল ভিডিঅ'টো ইমানতে মই সামৰিম যিহেতু ভিডিঅ'টো দীঘল হৈছে সকলোৰ লগত পৰিচয় কৰাই দিছোঁ অকণমানকৈ যাতে আমাৰ লগত স্মৃতিটো জড়িত হৈ থাকক লগতে আপোনালোককো আমাৰ যিহেতু বংশৰ যিহেতু ঘৰৰ ককাই ভাই সকলোকে লগত যাতে পৰিচয়টো হওক সেইটো কাৰণে গতিকে পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম।